NRCৰ বায়োমেট্ৰিক 9,22,000 ব্যক্তিৰ বায়োমেট্ৰিক লগ হৈ আছে। তাৰ কাৰণে তেওঁলোকে আধাৰ কাৰ্ড নাপায় আৰু বহু সময়ত এই ব্যক্তিসকলে উচ্চ শিক্ষাৰ স্কলাৰশ্বিপ বিভিন্ন ধৰণৰ দিশৰ পৰা বঞ্চিত হৈ আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত এই বিষয়টো মই আলোচনা কৰোঁ আৰু গৃহমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টো অত্যন্ত আগ্ৰহেৰে সৈতে এই বিষয়টো নিষ্পত্তি কৰিবলৈ তেখেতে মোক আশ্বাস দিছে যে হয় এই বিষয়টো যিকোনো ধৰণে আমি এটা সমাধান কৰিম। বাকি কেন্দ্ৰীয় মন্ত্ৰীসকলৰ লগত মোৰ যিখিনি আলাপ আলোচনা আছিলে সেই আলাপ আলোচনাখিনি মই ইতিমধ্যে বাতৰিক আপোনালোকক টুইটাৰ হেণ্ডেল আদি যোগে মই জনাই আছিলোঁ আৰু মোৰ বিশ্বাস যে এই কথাখিনি নিশ্চয় আপোনালোকে আপোনালোকৰ নলেজতো আছে আৰু পিছত আমি এই দিশটো নিশ্চয় আলাপ আলোচনা কৰিম। মই চৰাইদেউ মৈদামৰ দিশলৈ আহিছোঁ। কেইটামান টাইমলাইন আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। ভাৰত চৰকাৰৰ যেতিয়া যিকোনো হেৰিটেজ প্ৰটেকশ্যন বা হেৰিটেজক ৱৰ্ল্ড হেৰিটেজ বুলি আখ্যা দিয়া বা দিবৰ কাৰণে চেষ্টা কৰা হয় তেতিয়া প্ৰথম হয় যে ষ্টেটে ৰিকমেণ্ডেশ্যন কৰিব লাগে আৰু ডচিয়াৰ পঠিয়াব লাগে। ডচিয়াৰ আৰু ৰিকমেণ্ডেশ্যন প্ৰথমবাৰৰ বাবে অসম চৰকাৰে 2019-20 যিখন আমাৰ বাজেট আছিল 2019-20 বাজেটত আমি চৰাইদেউ মৈদামক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজলৈকে ৰূপান্তৰ কৰিবৰ বাবে আমি অসম চৰকাৰৰ বাজেটত 25 কোটি টকাৰ আবণ্টন কৰোঁ। কেশৱ মহন্ত ডাঙৰীয়া তেতিয়া মন্ত্ৰী আছিলে আৰ্কিঅলজি ডিপাৰ্টমেণ্টৰ। তাৰপিছত 2023 চনৰ 24 জানুৱাৰী 2023 24 জানুৱাৰীত অসম চৰকাৰ আৰু আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ কলাবৰেশ্যন কৰি আমি ৱৰ্ল্ড হেৰিটেজ চেণ্টাৰক 24 জানুৱাৰী 2023ত আমি যিখন ডচিয়াৰ সেই ডচিয়াৰখন আমি প্ৰেৰণ কৰোঁ। ভাৰত চৰকাৰে এটা বছৰত এটা মাত্ৰ হেৰিটেজ ৰিকমেণ্ড কৰিব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2023 চনত তেওঁলোকে প্ৰথম অসমৰ এই হেৰিটেজ প্ৰপাৰ্টিটোক বা ঐতিহ্য ক্ষেত্ৰখনক ভাৰতৰ একমাত্ৰ মনোনয়ন হিচাপে আগবঢ়াই দিয়ে আৰু আজি মই বিশ্বাস কৰোঁ যে আমাৰ এই ক্ষেত্ৰত অসমে এটা সুন্দৰ খবৰ শুনিবলৈ পাব আৰু আমি এই সুন্দৰ দিনটোত অসমৰ জনসাধাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু এই গোটেই প্ৰচেষ্টাৰ লগত জড়িত সকলোকে আমি ধন্যবাদ আৰু অভিনন্দন জনাম। তিনিটা কুইক পইণ্ট মই দিব খুজিছোঁ যে অসম চৰকাৰে আপোনালোকে জানে যে থলুৱা নিযুক্তিৰ ক্ষেত্ৰত অসমত যদিও যোৱা 3 বছৰত এজনো লোক অসমৰ বাহিৰৰ পৰা অসমত চাকৰি কৰিব অহা নাই, তথাপিতো কেতিয়াবা কেতিয়াবা 2-এজন ব্যক্তিয়ে এই বিষয়ত এটা প্ৰশ্ন উত্থাপন কৰি থাকে। সেইকাৰণে আমি অসমৰ ডমিচাইল নীতি এটা যে অসমত চৰকাৰী চাকৰি পোৱাৰ বাবে কোন কোন যোগ্য এই ডমিচাইল নীতি এটা আমি খুব সোনকালে প্ৰকাশ কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। অসমৰ বিভিন্ন ব্যক্তিৰ লগত মই অনানুষ্ঠানিকভাৱে এই দিশত কথা পাতিছোঁ, কিন্তু এই বিষয়ত সকলো বাক বিতণ্ডা ওৰ পেলাবৰ কাৰণে প্ৰথমতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে পিছত আমি তাক আগবঢ়াই লৈ গৈ থাকিম। এটা ডমিচাইল নীতি এটা আমি প্ৰস্তুত কৰিম আৰু এই বিষয়ে এই মাহৰ ভিতৰতে আমি এটা সিদ্ধান্ত ল'বৰ কাৰণে আগবাঢ়ি গৈ আছোঁ যাতে আমি ডমিচাইল নীতি এটা অসমৰ কাৰণে আমি প্ৰকাশ কৰিব পাৰোঁ। আজি পাব্লিক সাৰ্ভিস কমিশনৰ পৰীক্ষা হৈ আছে। স্বাধীনতাৰ 47 চনৰ পৰা আজিলৈকে অসমীয়াত কেতিয়াও প্ৰশ্ন কাকত হোৱা নাছিল। এইবাৰ প্ৰথমবাৰ APSC মেইনছৰ ষ্টুডেণ্টসকলে অসমীয়াতে প্ৰশ্ন কাকত লাভ কৰিছে আৰু প্ৰশ্ন কাকতত অসমীয়াত উত্তৰ দিব পাৰিব। ইও এটা আমাৰ মাইলৰ খুঁটা হৈ ৰ'ব। নেক্সট যিটো আমাৰ টাৰ্গেট সেইটো হ'ল যে অসমীয়া ভাষাক
ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা প্ৰদান কৰা ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত এইবাৰ মোৰ সাক্ষাতত এতিয়ালৈকে ভাৰতত তামিল কানাডা 5টা ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা দিয়া হৈছে অসমকো যাতে অসমীয়াকো ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা দিব পাৰে তাৰ বিষয়ে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ লগত মই এবাৰ আলাপ আলোচনা কৰি আহিছো আৰু এই ক্ষেত্ৰতো আমি কাম কৰি গৈ থাকিম শেষত এটা সৰু কথাৰে সামৰণি মাৰিছো অসমৰ শিক্ষকসকলৰ আমি এটা মিউচুৱেল ট্ৰান্সফাৰৰ ব্যৱস্থা আমি কৰিছিলো মই শিক্ষামন্ত্ৰী হৈ থকা সময়ত আৰু তাৰ এই নীতিটোৰ ফলত বহুত শিক্ষক নিজৰ নিজৰ গৃহ জিলালৈকে উভতি আহিব পাৰিছিল আমি যোৱা বছৰৰ পৰা এই বছৰ আৰু চলি থাকিব প্ৰায় more than 40,000 grade 3 grade 4 কৰ্মচাৰীক আমি নিযুক্তি দিছো বিভিন্ন বিভাগত পুলিচ সকলো মিলি এই লোকসকলৰ মাজতো শিক্ষকৰ দৰে এটা আমি পাৰস্পৰিক বুজাবুজিৰ এটা বদলি প্ৰক্ৰিয়া এটা আমি আৰম্ভ কৰিব খুজিছো এতিয়াও চিন্তাৰ পৰ্যায়ত আছে যে যদি কামৰূপৰ ল'ৰা এজন ডিব্ৰুগড়ত আছে আৰু ডিব্ৰুগড়ৰ ল'ৰা এজন কামৰূপত আছে দুইজনে নিজৰ ভিতৰতে ফৰ্ম এখনত সহি কৰি দিলে আমি তেওঁলোকৰ ট্ৰান্সফাৰ অৰ্ডাৰটো আমি উলিয়াই দিব পাৰিম ই অসমৰ বহুত চৰকাৰী কৰ্মচাৰীক সহায় কৰিব আৰু ই 3rd গ্ৰেড 4th গ্ৰেডৰ ল'ৰা ছোৱালীসকলে ঘৰৰ বা এটলিষ্ট গৃহ জিলা নহলেও তেজপুৰৰ ল'ৰাজন বৰাক ভেলীৰ পৰিৱৰ্তে যদি দৰং বা বিশ্বনাথতো কাম কৰিব পাৰে বহুখিনি সুবিধা হ'ব সেই দিশতো আমি কিছু কাম আগবঢ়াই লৈ গৈছো আৰু মই ভাবো যে এই দুইটা ডমিসাইল নীতি আৰু ট্ৰান্সফাৰ পলিসি এই দুইটা আমি খুব সোনকালে আগবঢ়াই দিবৰ বাবে আমি সিদ্ধান্ত লৈছো অহা কালি আৰু পৰহি নীতি আয়োগৰ বৈঠক আছে নীতি আয়োগৰ বৈঠকতো মই আজি উল্লেখ কৰা বিষয়কেইটা আকৌ উল্লেখ কৰিম আৰু মই বিশ্বাস কৰোঁ যে আমাৰ প্ৰচেষ্টাত আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সহযোগত আমি ৰাজ্যখনৰ আভ্যন্তৰ আৰু বাহিৰৰ পৰা পোৱা সমৰ্থন গোটেইকেইটাক আমি আগুৱাই লৈ গৈ অসমক বিকশিত ৰাজ্য হিচাপে আমি লৈ যাব পাৰিম আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে কৰিব পাৰিম let the government of India, our Minister Culture will give some reaction. After that, I will. I have already said what, but let the government of India officially react because this is an honor to India, not only to the state of Assam. শিক্ষকৰটো হৈ আছে হেতু আজি মই শিক্ষামন্ত্ৰী থকাৰ প্ৰায় মই কৰি আছিলো এতিয়া বাকি বিভাগবিলাকত আমি কৰো ইম্পৰ্টেন্ট হেতু যে আৰক্ষীটো কোনোবা এজন ল'ৰা সিলচৰ বেটালিয়নত আছে এজন ল'ৰা গুৱাহাটীৰ বেটালিয়নত আছে গুৱাহাটী ল'ৰাজনে যদি সিলচৰত যাব খোজে সিলচৰ ল'ৰাজন গুৱাহাটীত আহিব খোজে নিজৰ ভিতৰত মিউচুৱেল কৰি ফৰ্ম এখন এপ্লাই কৰি দিলে আমি হেতু কৰি দিব